তেজপুৰৰ পৰা লংকা হৈ লামডিং যোৱা ৰাস্তাটো চাওক কি ধুনীয়া হয়নে এই ৰাস্তাটোত খালি আগলৈ গৈ গৈ এনেকুৱা জংঘল পায় ৰাতি চাওক না একদম এইফালে অকলে আহিব ভয়ে লাগিব আৰু মাজতে আমি ৰাস্তা হেৰাইও গৈছিলোঁ এচিচি বাছখন এতিয়া গ্ৰীণ বাছ কৰিব সব আৰু সব ইলেক্ট্ৰিক হৈ যাব বুলি কৈছে আজি ভিডিঅ'টোত বেছিভাগ ভইচ অভাৰে পাব মই ভিডিঅ'টো প্ৰি প্লেন নাছিলে আমি যেতিয়া ফটোগ্ৰাফি কাম কৰিব যাওঁ নৰ্মেলি নিজৰ গাড়ী বা তেনেকুৱা লৈয়ে যাওঁ আজি কি হ'ল আজি ক্লায়েণ্টে আমাক বাছ দিছে কইনাঘৰ যিহেতু দূৰত তেজপুৰৰ পৰা আমি লামডিঙলৈ গৈ আছোঁ ASTC 2x1 নন AC বাছত আৰু এই বাছখন এখন ভিনটেজ বাছ বুলিয়ে ক'ব লাগিব কাৰণ যিহেতু আগৰ যিমান যি বাছ আছে সব এতিয়ালৈকে ট্ৰেছ কৰি দিলে আৰু এতিয়া মই মোক গৈ আছোঁ মোৰ টিমমেট নীলম্বৰ আৰু পংকজক লৈ আৰু দুটা মোবাইল টিপাত বিজি আৰু সেইটোতো গমেই নাপায় লাষ্টত গম পাইছে হাঁহি এটা মাৰিছে আৰু লাহেকৈ আৰু আহি আহি আমি পালোঁ সেই কলীয়াভোমোৰা ব্ৰিজ চবৰে যেতিয়া আমি পাইছোঁ সেই বৰঘাট বাইপাছৰ পৰা লেফ্ট ছাইডে যাম আমি হাফলং ছাইডে আৰু সেইটো ছাইডে যায় উমৰাংচু আৰু গৈ থাকোঁতে ৰাস্তাত ৰখাইছিলে এই ৰেষ্টুৰেণ্টখনৰ নামটো মই পাহৰি গৈছোঁ আৰু ৰেষ্টুৰেণ্টখনৰ সন্মুখত আছে 40 ফুট উচ্চতাৰ এজন হনুমানৰ মূৰ্তি মানিব লাগিব দেই আৰু ইয়াৰ বৰযাত্ৰী গাড়ী আৰু এজন আমাৰ দৰা চন্দুদা আৰু এয়া চাওক কোৱা আৰু সেইখন আমাৰ বাছ ৰৈ আছে আৰু এতিয়া ইয়াৰ পৰা খাই ওলাওঁতে মেলোতে আমাৰ ৰাতিয়ে হ'ল আৰু হনুমানজীক কি ভাল লাগিছে আৰু ৰাতি চাওক ASTC ভিতৰৰ এম্বিয়েঞ্চটো ধুনীয়া বনাইছে আৰু এয়া ৰাতিৰ ৰাস্তাৰ ওচৰত একদম দূৰ দূৰণিলৈকে এটা ঘৰো নাই আৰু এই অৱস্থাত কি হ'ল আমি যোনফালে যাব লাগে লামডিঙৰ ৰাস্তাটো পাৰ হৈ গৈছিলোঁ আৰু এইটো ডিফু ৰোডত গুচি আহিলোঁ ভুলতে এইটো চাইডে মানে গোটেই জংঘল আৰু জংঘল আগলৈ লাষ্টত আমি ইউটাৰ্ণ লৈ ঘূৰাবলগীয়া হ'ল গাড়ীখন আৰু এইখিনি কয় লামডিং ডিমাপুৰ ৰোড বুলি আৰু এই ৰাস্তাটোত মানে ঘৰ এটা দূৰৰে কথা দোকান চোকান একোৱেই পোৱা নাই মানে বহুত টাইম মূৰত এনেকুৱা এখন গাড়ী পালোঁ আৰু শেষত ইউটাৰ্ণ মাৰি আহি আমি এই চিনাকি গাড়ীখন পালোঁ আৰু যোনখন দৰাৰ লগত আহিছিলে আৰু তেওঁলোকে আমাক গাইড কৰি লৈ গৈ আছে এতিয়া আৰু এনেকৈ আমি আহি পালোঁহি লামডিঙৰ বজাৰ একদম ৰাস্তা গলি ইমান সৰু বা তথাপিও এই বাছখনৰ ড্ৰাইভাৰজনক মানিব লাগিব কি ধুনীয়াকৈ তেওঁলোকে কাটি কুটি এনেকৈ সোমাই লৈ গৈছে আৰু এইটো হ'ল লামডিং ষ্টেচনটো দেখিবলৈ খুবেই ধুনীয়া আপোনালোকৰ চুপাৰ ইলেক্ট্ৰিক চব বা ইমান ইলেক্ট্ৰিক কিমান ছাকচেছফুল হ'ব কি লাগে নহয় মানে কিমান দূৰ বাৰু ৰেঞ্জ দিব ৰেঞ্জটো এক চাইড যাব এতিয়া বেছি দূৰ এতিয়া ধৰক গুৱাহাটী বা তিনিচুকীয়ালৈকে চুপাৰত মাৰিব নোৱাৰিব আৰু এনেকৈ আমি নেক্সট দিনা মৰ্ণিং লামডিঙৰ পৰা ওলাই আহিলোঁ আৰু ওলাই চাওক ৰাস্তাত এখনো গাড়ী নাই ৰাতিপুৱাও মাজে মাজে ওচৰলৈ পাৰোঁ আৰু এয়া চাওক জংঘল গোটেই কাটি উলিয়াইছে ধুনীয়া বনাইছে ভাল লাগিছে
বৰশিলা সোমাই গ'ল বৰশিলাটো যাৰ ঘৰত পৰে তাৰে বিয়া হ'ব পংকজৰ গাত পৰি যা পংকজৰ বিয়া হওক পংকজৰ মুঠ দিব লাগিলে এতিয়া জাগা বিচাৰি আছো আমি পালোহি নগাঁও বাইপাছ বৰঘাট বাইপাছ বুলি যোনটো কয় ইয়াৰ পৰা আমি যাম ৰাইট চাইডে মানে তেজপুৰ চাইড গৈ যাম আৰু এইফালে যদি বাওঁফালে যায় আপোনালোকে পাব গুৱাহাটী তেজপুৰ যেতিয়া আপোনালোকক দেখাইছোঁ এই বাছখন হ'ল ASTC যোনখন আমি ট্ৰেভেল কৰি আছোঁ আৰু এতিয়া মই ৰখিছোঁ আপোনাৰ ৰাজকমল হোটেলত খানা খাই আছোঁ এই গোটেই বৰযাত্ৰী ইয়াত ৰখিছে আৰু এনেকৈ আমি বিয়াত আহোঁ যেতিয়া দৰা ছাইডৰ ফটোগ্ৰাফী কাম থাকে আৰু আপোনালোকক মই জনাই দিছোঁ মোৰ এইটো মানে ফুল টাইম কামেই হয় নেক্সট আপোনালোকক দেখাম ভালকৈ জাৰ্ণি আজি মানে ASTCখনত আহিলোঁ কাৰণে আপোনালোকক বাছ জাৰ্ণিটো দেখালোঁ আৰু এতিয়ালৈকে আপোনালোকে দেখিলে লামডিঙৰ পৰা কেনেকৈ আমি তেজপুৰলৈকে গৈ আছোঁ এয়া ৰৈ আছোঁ আমি আমনিৰ ৰাজকমল হোটেলত এতিয়া এই বাছকেইখন মানে কি হৈছে ASTC বাছকেইখন এতিয়া গ্ৰীণ বাছ কৰিব চব ইলেক্ট্ৰিক হৈ যাব বুলি কৈছে আৰু আশা কৰোঁ তেতিয়া যাতে বাছকেইখন ভালকৈ যায় আৰু ৰেঞ্জটো কিমান দিয়ে সেইটো যেতিয়া বাছকেইখন আহিব তেতিয়া দেখনীয়াৰ হ'ব টাইম হ'ল এতিয়া 3টা আৰু আমি 4 ঘণ্টামান লাগিলে এতিয়া এইখিনি পাওঁতে 3.5 ঘণ্টামান লাগিছে আৰু লামডিঙৰ পৰা আহি পাওঁতে আৰু বেছি টাইম নাই 1 ঘণ্টা লাগিব আমি তেজপুৰ পাওঁতে আৰু এনেকুৱা বাছবিলাক বহুত সোনকালে আপোনাৰ অতীত হ'বলৈ গৈ আছে বেয়াই লাগে বাই